আজি অসমৰ সব মানুহ চিনেমা হললৈ গৈছে, অকল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ মন্ত্ৰীমণ্ডলীয়ে খালি পলিটিক্স কৰি আছে। আজি 31 অক্টোবৰ তাৰিখৰ দিনা অসমৰ মানুহে কেৱল আৰু কেৱল চিনেমা চাইছে, জুবিন দাক চাইছে, জুবিন দাৰ হাঁহি চাইছে, জুবিন দাৰ খং চাইছে, জুবিন দাৰ এক্টিং চাইছে, জুবিন দাৰ গীত চাইছে আৰু কেৱল আজি জুবিন দাৰ বিষয়ে অসমৰ মানুহে ভাবি আছে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে। অসমৰ মন্ত্ৰীবিলাক আৰু বিজেপিৰ সকলো বিষয়ববীয়াই লিডাৰ্ছবিলাকে অকল পলিটিক্স কৰি কেনেকৈ জুবিন দাৰ বিষয়ে বেছি চৰ্চা হ'ব নালাগে এই বিষয়ে তেওঁলোকে তৰিকা উলিওৱাত, এই বিষয়ে তেওঁলোকে কৌশল উলিওৱাত ব্যস্ত হৈ আছে। আপোনালোকক মই এটা কথা সুধিছোঁ, মানুহ এজনৰ মৃত্যু হ'লে সেই ঠাইলৈ গৈ সেই ঠাইত তদন্ত নকৰাকৈ সেই মানুহজনৰ ওপৰত চাৰ্জশ্বিট দিব পাৰি নেকি? সেইটো হ'ল যে অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিবৰ কাৰণে চেষ্টা কৰা নাই, অসমৰ মুখ্যমন্ত্ৰীয়ে ন্যায় দিয়াৰ এক্টিং এটা কৰিবৰ কাৰণে চেষ্টা কৰি আছে।